নমস্কাৰ, মই আন্তা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি ঘৰতে কেনেকৈ ঘিউ বনালোঁ তাকেই চাওঁ। এয়া এসপ্তাহমানৰ গাখীৰৰ সৰ জমা কৰি থৈ দিছিলোঁ। এইখিনি এতিয়া ডাঙৰ বাউল এটাত লৈ লৈছোঁ আৰু হাতেৰে খুব ভালদৰে ফেটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো লৈ ল'ব পাৰিব। এইখিনি তেতিয়ালৈকে ফেটি থাকিব যেতিয়ালৈকে মাখন আৰু গাখীৰখিনি দুটা ভাগ হৈ নাযায়। এয়া দেখিছেনে, লাহে লাহে মাখনখিনি ওপৰলৈ উঠি আহিছে। এতিয়া ইয়াত মই আধা লিটাৰমান পানী ঢালি দিছোঁ আৰু পানী দিয়াৰ লগে লগে মাখনখিনি ওপৰলৈকে উঠি আহিছে। এইখিনি আপোনালোকে ফ্ৰিজত থৈ বাটাৰ হিচাপতো খাব পাৰিব। এতিয়া মই এইখিনি দি দিলোঁ এখন শুকান কেৰাহীত। হয়তো বহুতে বনায়, যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই চাব পাৰে। খুব সহজ হয় বনাবলৈ। আৰু দেখিছেনে, গেছটো একেবাৰে কমত থৈ দিছোঁ, মই চিমত থৈ দিছোঁ। সৰুতে মই মোৰ ককাক এনেকৈয়ে ঘিউ বনোৱা দেখিছিলোঁ। আৰু যেতিয়া গেটটো তলত পৰি পেলাই ক'লা হৈ যাব তেতিয়া গেছৰ ফ্লেমটো অফ কৰি পেলাই চেকনি এখনত চেকি লৈছোঁ। আমাৰ নিয়াই বাবাৰ খিচাৰি, ৰুটি নাইবা পৰঠাত তেলৰ পৰিৱৰ্তে সদায় ঘৰতে বনোৱা এই ঘিউৱেই ব্যৱহাৰ কৰি আহিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, সকলোৱে ভালে থাকক।